লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত বাৰ্ষিক নাম প্ৰসংগ জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতিয়ে কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ উদ্যোগত নাম প্ৰসংগৰ আয়োজন জিলাখনৰ সৰ্বাংগীন উন্নতি আৰু ৰাইজৰ মংগল শান্তিৰ কামনাৰে এই নাম প্ৰসংগৰ আয়োজন কৰা হয়। আমাৰ সকলোৰে মানে পালনকৰ্তা হ'ল আমাৰ ভগৱান। আমি তেখেতক শ্ৰীকৃষ্ণ ৰাম আমি যি বুলিয়ে সম্বোধন কৰোঁ। গতিকে তেখেতৰ আশীৰ্বাদ অবিহনে আমাৰ আচলতে জীৱনটো চলাই নিয়া সম্ভৱ নহয়। গতিকে আমি এই বছৰৰ আৰম্ভণিতে আমি যিহেতু ইলেকশ্যন আছিলে আমাৰ ইয়াৰ অফিচাৰসকল বা কৰ্মচাৰীসকলে এইটো পাতিব নোৱাৰিলে নামষাৰ। গতিকে আমি এতিয়া পাতিবলৈ লৈছোঁ। আমাৰ যোৱা বছৰৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু আগলৈও মই ভাবোঁ এইটো পৰম্পৰা চলি থাকিব। ইয়াৰ যোগেদি ৰাইজৰ মংগল, জিলাখনৰ মংগল হ'ব লাগে, দেশৰ মংগল। হয়, জিলাখনৰ মংগল, দেশৰ মংগল, সকলোৰে সৰ্বাংগীন যাতে মংগল হয়, সকলোকে যাতে ভগৱানে শক্তি দিয়ে, সকলোৰে মংগল কৰাৰ মানে কাম কৰি যাবলৈ, তাকে আমি আশীৰ্বাদ বিচাৰিছোঁ।